এয়া নমস্কাৰ বন্ধুসকল, মোৰ ঘৰখন আৰু সম্পূৰ্ণ অৱস্থাতে আছে। এয়াই সৰ্বপ্ৰথম এনেকৈ দেখা লৈছোঁ, কিন্তু এতিয়া ভিতৰৰ কামখিনি চলি আছে। এতিয়া দেখাওঁ মানে মোৰ প্ৰাকৃতিক ভিউখিনি আৰু মানে মই খিৰিকীৰ ফাকেৰে কি দেখা পাম, মানে ইফালৰ পৰা দেখা পাম এনেকুৱাকৈ সূৰ্য উদয় আৰু মানে ৰুমটো প্ৰথমতে দেখা লৈছোঁ। এইটোৱে ৰুমটো বাৰু, এইটোৱে ৰুমটো। ৰ'ব এইটো ৰুমটো কাম চলি আছে। ভাইটিহঁতে কাম কৰি আছে, দুলু ভাইটিয়ে কাম কৰি আছে ধুনীয়াকৈ। এইটো এটা ৰুম। তাৰপিছত মানে মই খিৰিকীৰ ফাকেৰে কি দেখা পাম, মোক সেইটো বস্তু লাগে। তাৰমানে মই খিৰিকীৰ ফাকেৰে কি দেখা পাম, খিৰিকীটো মিলাৰ পাছত মই কি দেখা পাম। এইটো ৰুমত আছে ইফালে এটা পূব চাইডৰ খিৰিকী, ইফালে আছে দক্ষিণ চাইডৰ খিৰিকী, ইফালে পশ্চিম চাইডৰ খিৰিকী, আৰু বাকী ইফালে আছে আৰু এনেকুৱা নিচিনা আৰু। তো মই কি দেখা পাম খিৰিকীখন মিলি কিনে কি দেখা পাম। কথাটো হ'ল কি, মই ইখন খিৰিকী যদি এনেকৈ মিলোঁ, ইফালে সূৰ্য উদয় দেখা পাম, ইয়াৰ পৰা সূৰ্যটো আহিব, মানে তাৰ পৰা বিলিটো উদয় হ'ব আৰু এনেকৈ কৰি কিনে মানে মিলি দিয়াৰ লগে লগে ইয়াৰ পৰা সূৰ্যৰ এটা পোহৰ আহিব আৰু পাছত এই ঘৰখন মানে সূৰ্যৰ পোহৰেৰে ৰঙিল, মানে সূৰ্যৰ পোহৰৰ যিটো মানে হেৰি আভা আৰু সেইটো ইয়াতে পৰিব, সেইটো ভাল লাগিব। তাৰপাছত এইফালে যদি আমি চাওঁ, এইখিনি ইয়াতে তামোল গছ থাকিব, পাছত এইফালে চেগুন গছ কেইডাল কাটা যাব বাৰু, কাৰণ মোৰ ঘৰত চেগুন গছো থাকে। তাৰপিছত এইটো শেৱালি, এই শেৱালি গছডাল একবাৰ চাচোন শেৱালি গছডাল ইমান ধুনীয়াকৈ শেৱালি পৰি থাকিব আৰু এনেকুৱা শেৱালি নিজানৰ কোনোবা দলঙেৰে তুমি নামি আহিছিলা, কুঁৱলীৰে চেঁচাটো পালে মানে বিয়পি পৰিব। তো লগতে থাকিব আম গাছ, মানে দুটা আম গাছৰ একযোৰা আম গাছ, ইফালে এটা আম গাছ আৰু এটা আম গাছ, আৰু ইয়াৰ ঠাল ঠিকনি অলপমান হেৰি কৰি দিম আৰু ইমান জোপোহা হ'ব নিদিওঁ। এইটোৱে মোৰ পুৰণি ঘৰটা। তাৰপিছত এনেকৈ মানে খিৰিকী মিলিলে এইটো বস্তু দেখা পাম, মানে আমৰ ছিজনত এনেকুৱা হ'ব যে আমৰ ছিজনত মানে খিৰিকীখন মিলি কিনে এই আম পৰি আছে আৰু তলত মানে তল সৰা আম দেখা পাম, আৰু শৰতৰ ছিজনত তল সৰা এইয়া শেৱালি দেখা পাম, আৰু শেৱালি ফুলৰ গোন্ধই আমোল বলাই থাকিব আৰু সেনেকুৱা নিচিনা এটা ফিল কৰিব লাগে আৰু অনুভৱ কৰিব লাগে। তাৰপাছত এইটো কিন্তু আপোনালোকক এটা মানে হেৰি ৰাখিছে ছাছপেন্স, মানে এইটো চাওক, লুকটো চাওক, ইয়াৰ পৰা কেনেকুৱা লাগিব চাওকচোন। মানে ধুনীয়াকৈ খিৰিকীখন মিলি দিলোঁ, সেইফালে ধুনীয়াকৈ গেট এটা থাকিব আৰু খেতি পথাৰ, মানে লুক আৰু এইফালে খেতি পথাৰ, মানে সেউজীয়া ইফালে চালে সেউজীয়া দেখা পাম। ৰাতিপুৱা শুই উঠি আৰু মই সেউজীয়া চাব খুজিলে সেউজীয়াই দেখা পাম। পাছত এই সন্মুখত এইটো ফিল্ড এটা আছে আৰু সৰু হাৰা এনেকুৱা সেউজীয়া দেখা পাম, আৰু এনেকুৱাকৈ দেখা পাম আৰু ধুনীয়াকৈ। ৱাহ! পাছত সিটো ৰুমত বা কি দেখা পাওঁ, এবাৰ চাওঁচোন, আপোনালোকক দেখাওঁ আৰু লুক বাই লুক। আৰু ইয়াতো ৰাখিছোঁ এনেকুৱাই যে ইফালে এটা মানে খিৰিকী আছে, এইটো অলপমান মানে লং ডিষ্টেঞ্চত ৰাখিছোঁ মানে। তাৰপাছত চাজা ইয়াতো দিছোঁ বাৰু, এইবিলাক একো ডাঙৰ কথা নহয়। ইয়াৰ পৰা দেখুৱাম আপোনাক এইটো ৰুমত চাওকচোন। এইটো খিৰিকীৰ পৰা মজা লাগে না, এইটো খিৰিকীৰ পৰা কি দেখা পাম, ইফালে এডাল আম গাছ আছে কিন্তু। তাৰপিছত এনেকৈ লাহে লাহে গৈ আছোঁ,
ইয়াৰ পৰা দেখা পাম ইয়াৰ পৰা সেউজীয়া দেখা পাম চাওক মানে সেইটো আমাৰ বাটটোত মানে এইটো যে এই বাটটো আমাৰ মানে খোজকাঢ়ি যোৱা বাটটো ইয়াৰ পৰা এনেকুৱা কৰি কিনে আছে তো অলপ কাষলৈকে যদি যাওঁ আৰু ভালকৈ দেখিব পাৰে এনেকুৱা কৰি কিনে খিৰিকীখন মিলি কিনে ইমান ধুনীয়াকৈ বাকী এইবোৰ লেতেৰা বেতেৰাবোৰ চাফা হৈ যাব এইবিলাক চাফা কৰি দিম কিন্তু কাম চলিহে আছেতো তো আশীৰ্বাদ কৰিব আৰু ধুনীয়াকৈ ষ্টেপবোৰ এনেকুৱাই হৈছে আৰু ধুনীয়াকৈ কৰি আছোঁ লাহে লাহে সেইটো আমাৰ ট্ৰাইবেল মানুহে ডাংঘৰ বুলি কিনে কয় মুখ্য ঘৰ ডাংঘৰ মোৰ মায়ে থাকে আৰু মই থকা ঘৰটো হ'ল এইটো এই ঘৰটো হয়তো বহুতৰে চিনাকি ঘৰ দে ৰাখিছোঁ আশীৰ্বাদ কৰিব যাতে ঘৰটো ভালকৈ বনাব পাৰে বাবু কেনেকুৱা লাগছে কাম কৰি কিনে হা নামটো কি তোমাৰ অঁ মানে কামটো ভাল কৰিব লাগিব কিন্তু